পলাকবাৰী সমষ্টিৰ অন্তৰ্গত পাৰ্লি হুদুমপুৰ গ্ৰাম পঞ্চায়তৰ অধীনত 162 নম্বৰ বুথত প্ৰধানমন্ত্ৰী মহোদয়ৰ যি মন কী বাত অনুষ্ঠান সেই মন কী বাত অনুষ্ঠান আয়োজন কৰা হয় আৰু ইয়াতে মই নিজে উপস্থিত থাকোঁ আৰু দেখিছোঁ যে ৰাইজৰ যথেষ্ট উৎসাহ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকলোৱে ভাল পায় অসমৰ যিদৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাইজে যথেষ্ট ভাল পায় আমাৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী মহোদয় প্ৰথমবাৰৰ কাৰণে এজন দেশৰ প্ৰধানমন্ত্ৰীয়ে মন কী বাতৰ জৰিয়তে ভাৰতবৰ্ষৰ সকলো ৰাইজৰ লগত তেওঁক মত বিনিময় কৰে প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা অনুষ্ঠান এজন প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠিত কৰিছে আৰু তাত সকলো ৰাইজে সহযোগিতা কৰিছে এইটো ডাঙৰ এটা উপলব্ধি ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে আৰু প্ৰধানমন্ত্ৰী মহোদয় এই মন কী বাতৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত থকা প্ৰত্যেকজন ব্যক্তি কোনোবাই কৃষিৰ লগত জড়িত কোনোবাই ব্যৱসায়ৰ লগত জড়িত কোনোবাই বিভিন্ন কৰ্মৰ লগত জড়িত সেই সকলোবিলাক ব্যক্তিক কোনোবাই প্ৰেৰণাৰ উৎস হৈছে বিভিন্ন ধৰণৰ কাম কৰি সকলোকে উৎসাহিত কৰাৰ কাৰণে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলোৰে ডাটাবিলাক তেওঁৰ হাতত যে থাকে তাৰ প্ৰমাণ যে মন কী বাত অনুষ্ঠানত তেওঁ দেশৰ প্ৰত্যেকখন ৰাজ্যৰ তাত যোনে যোনে ভাল কাম কৰিছে কোনোবাই কৃষিত ভাল কৰিছে যি ক্ষেত্ৰত ভাল কাম কৰিছে তেওঁলোকৰ কথাও মন কী বাতৰ জৰিয়তে ভাৰতবৰ্ষৰ ৰাইজক জানিব দিয়ে এইটোৱে তেওঁৰ দেশৰ প্ৰতি যি আনুগত্য সেই আনুগত্য প্ৰকাশ কৰে আৰু সেইটো কাৰণে ভাৰতবৰ্ষৰ ৰাইজে এই প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠানটো অত্যন্ত গুৰুত্ব সহকাৰে আৰু পলাকবাৰী সমষ্টিটো আজি আমাৰ যি 262টা যি বুথ আছে সেই 262টা বুথতে মন কী বাত অনুষ্ঠান আয়োজিত কৰা হৈছে আগন্তুক দিনবিলাকতো আমাৰ ৰাইজৰ যিহেতু সহযোগিতা আছে আমি আগন্তুক দিনবিলাকত প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠান আয়োজন কৰি যাম আৰু আমাৰ তেওঁৰ যি বাৰ্তা সেই বাৰ্তাৰ জৰিয়তে আমি সকলোৱে উপকৃত হ'ম ধন্যবাদ Stay informed, stay ahead. News Any 365